আমি দেখিছোঁ যে অসমৰ গুৱাহাটীৰ এখন গুৰুত্বপূৰ্ণ উৰণীয়া সেতু গুৱাহাটীৰ লাল গণেশৰ পৰা চাইকেল ফেক্টৰীলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে আৰু নামাকৰণ কৰা হৈছে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামত। আমাৰ অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন যে অসমৰ জাতি সভ্যতা সংস্কৃতিৰ কাৰণে অসমৰ সাহিত্য জগতৰ কাৰণে যিসকল জাতীয় বীৰ বীৰংগনাই অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গ'ল, সেই জাতীয় বীৰ বীৰংগনাসকলৰ নামত উৎসৰ্গা কৰা বা নামাকৰণ কৰা আমাৰ শেষ হ'ল নেকি? আমি সকলো তেনেকুৱা জাতীয় বীৰ বীৰংগনাৰ নামত এই ধৰণে উৰণীয়া সেতু, আমাৰ বিদ্যালয় মহাবিদ্যালয় বা এনেকুৱা জাতীয় অনুষ্ঠানবিলাক আমি যে উৎসৰ্গা কৰোঁ, নামাকৰণ কৰোঁ, এই ধৰি লওক বিষ্ণুপ্ৰসাদ ৰাভা সংগীত বিশ্ববিদ্যালয় বা ভূপেন হাজৰিকা পৰিৱেশ কলা, এই ধৰণে যে আমি নামাকৰণ কৰোঁ, এই আমাৰ জাতীয় বীৰ বীৰংগনাসকলৰ নামত নামাকৰণ কৰি শেষ হ'ল নেকি? এতিয়া সেই উৰণীয়া সেতুখন হোমেন বৰগোহাঁই দেৱৰ নামতো আমি নামাকৰণ কৰিব পাৰিলোহেঁতেন, ভৱেন্দ্ৰনাথ শইকীয়াৰ নামত নামাকৰণ কৰিব পাৰিলোহেঁতেন, বা এনেকুৱা বহু বীৰ বীৰংগনা আছে যাৰ নামত আমি সেই উৰণীয়া সেতুখন নামাকৰণ কৰিব পাৰিলোহেঁতেন। কিন্তু তাৰ বিপৰীতে যিগৰাকী ব্যক্তিৰ নামত নামাকৰণ কৰা হৈছে, তেখেতৰ অসমীয়া জাতীয় জীৱনলৈ, অসমৰ সভ্যতা সংস্কৃতিৰ প্ৰতি কি অৱদান মই নাজানো, কিন্তু সেই শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ব্ৰিটিছ শাসনকালত মুছলিম লীগৰ লগ হৈ চৰকাৰ গঠন কৰিবৰ কাৰণে বেংগলত আগভাগ লৈছিল। যি মুছলিম লীগে দেশ বিভাজন কৰিছিল, সেই মুছলিম লীগৰ লগত লগ হৈ চৰকাৰ গঠন কৰিবৰ কাৰণে বেংগলত আগভাগ লোৱা বুলিহে আমি শ্যামাপ্ৰসাদ মুখাৰ্জীক জানো। গতিকে তেনে এগৰাকী ব্যক্তিৰ নামত এখন উৰণীয়া সেতু নামাকৰণ কৰা হ'ল, য'ত আমাৰ বীৰ বীৰংগনাসকলৰ নামত কিন্তু তেওঁলোকক অৱজ্ঞা কৰা হ'ল। এই গোটেই বিষয়টো আচলতে এটা অতি চিন্তনীয় বিষয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।